গুড মৰ্ণিং এভৰিৱান। তো কাম কৰি আছোঁ ইয়াতে। মই সেইবিলাক বোনবিলাক কাটি আছোঁ, অলপ ব্ৰইলাৰৰ গুবিলাক দি আছোঁ গুৰি গুৰি। তো আপোনালোকৰ বহুতৰে প্ৰশ্ন আছিল যে এপইণ্টমেণ্ট কেতিয়া দিব, ডিপাৰ্টমেণ্ট এলটমেণ্ট কেতিয়া দিব। একচুৱেলি ময়ো আপোনালোকৰ দৰে নাজানো কেতিয়া দিব কেতিয়া নিদিয়ে। তথাপি এটা ইজিউম কৰিব পাৰে, ধাৰণা ল'ব পাৰে। যিহেতুকে 2026 খুব ওচৰত আৰু মানে বেছি দেৰি নাই। তো আৰু অলপ ওচৰলৈ নিব, নিশ্চয় নিব। আৰু এতিয়া কোনো ডাঙৰ মিটিং বা কোনোবা ডাঙৰ মন্ত্ৰী অহাৰ কোনো খবৰ নাই, বা ইয়াত অসমত কোনোবা আহিব কেন্দ্ৰৰ পৰা, সেনেকুৱা বৰ্তমানলৈকে নাই। তো যেতিয়া আহিব তেতিয়া হয়তো এখন ডাঙৰ মানে এপইণ্টমেণ্টখনতো আৰু এনেকৈ নিদিয়ে যে একদম সুদাকৈ কোনেও গম নোপোৱাকৈ, তেনেকৈতো নিদিয়ে। অলপ প্ৰচাৰটো হ'ব লাগিব, তো সেনেকৈহে দিব। তো গতিকে অপেক্ষা কৰিব লাগিব আৰু কি কৰিব। ডিপাৰ্টমেণ্ট এলটমেণ্টটো দিয়া নাই বৰ্তমানলৈকে, কেতিয়া দিয়ে ইমান ঠিক ধাৰণা নাই। হয়তো নতুন জইনিংখিনি বা নতুন যিখন এপইণ্টমেণ্টবিলাক মানে জানুৱাৰীলৈকেহে চাগে জইন কৰাব, তেনেকুৱা যেন লাগিছে, যিটো লেহেমীয়া গতিত চলি আছে। তো আপোনালোকে এটা টাইম ধৰি লওক যে জানুৱাৰীলৈকে আমি জইন কৰিব পাম, নহ'লে তাৰ আগত নাপাম। যদি তাৰ আগত পাইতো ভালেই হৈ যাব। খালি মেক্সিমাম টাইমটো জানুৱাৰী বুলি ধৰি লওক, জানুৱাৰী 1 তাৰিখে জইন কৰাব। জানুৱাৰীৰ পৰা আৰু নতুন চাকৰিত আপোনালোকে জইন কৰিব পাৰিব, এইটোৱে ধৰি লওক। বাকী বেলেগ আৰু ময়ো নাজানো, আপোনালোকেও নাজানে। আপোনালোকে যেনেকৈ চাৰ্চ কৰি চাই আছে বা কোনোবা ইনফৰমেশ্যন বিচাৰি আছে, তো ময়ো সেনেকুৱাই আৰু ময়ো এই বিষয়ে ইমান নাজানো কেতিয়া এলটমেণ্ট দিব, কেতিয়া এপইণ্টমেণ্ট দিব। তো আশা কৰিছোঁ 1 জানুৱাৰীলৈকে জইনিং হৈ যাব লাগে, সেইখিনিয়ে আৰু। বাকী বাগানখন কেনেকুৱা লাগিছে ক'ব। চাফ চিকুণ কৰা কাম চলি আছে, কমপ্লিট হোৱা নাই। গুৰবিলাকত এইবিলাক এইয়া চাচিব আছে, তাৰমানে এইখিনি দেউতাই চাচি গৈছে। তো আজি অলপ চাচিলোঁ কেইডালমান, বেছি চাচা নাই। গুবিলাক ছটিয়াই আছোঁ, ব্ৰইলাৰৰ গু সিদিনাখন যে আনিছিলোঁ। দিওঁ আৰু সাৰ পানী একো দিয়া নাই আৰম্ভণিৰ পৰা, নেচাৰেলি যিখিনি পাইছে সেইখিনি, আৰু একো সাৰ পানী দিয়া নাই। তো প্ৰথম এতিয়া দিছোঁ এইবিলাক ব্ৰইলাৰৰ গুবিলাক। তো কি হয় নাজানো, ভাল হয় নে বেয়া হয়। ইয়াৰ ওপৰত আমাৰ ইয়াতে কোম্পানীৰ চাই পাইতো চাই দিম। এইবাৰ ব্ৰইলাৰৰ গুখিনি প্ৰথমতে ছটিয়াই লওঁ, তাৰপিছত চাই দিম, ধানৰ মানে যিবিলাক জ্বলোৱা চাই। তো হ'ব দিয়ক, এইখিনি আপডেট। ধন্যবাদ।